गसाइगावनि खासियाबारियाव आसुनि 20थि गायसननाय सान फालिनो लाहार फाहार खालामदों। दिनै जथुमानि लाइकुन्था गायसननाय हाबाफारि दुलाराय सान्थाल फरायसा आफाद आसुनि 20थि गायसननाय सान आरो जथुमाखौ 25, 26, 27 मार्च खालि सानथामनि मेहेरगोनां हाबाफारिजों गसाइगाव महकुमानि खासियाबारियाव आर'नाइ गेलेग्रा फोथाराव खुंफुंनो थाखाय थाम-थिम खालामदों। बेनिनो दिनै लाइकुन्था गायसननाय हाबाफारि खुंफुंदों। बिटिआरनि मावफुं सोद्रोमा विल्सन हास्ताया दिनैनि बे लाइकुन्था गायसननाय हाबाफारियाव बाहागो लादों। लोगोसे बे हाबाफारियाव ट्राइबेल वेलफेयार एन्ड डेभेलपमेन्ट काउन्सिलनि मावफुं सोद्रोमाफोर थिरखु टुडु, सिनस हेम्ब्रम, मण्डल हास्ता, मिन्टु हेम्ब्रम, जिल्लानि मिरु आफादगिरि आरो ओनसोलनि गोबां दैदेनगिरि मेलेमजिबि सुबुंफोराबो बाहागो लायो। সকলোৱে জানো যে সদৌ চাওতাল ছাত্ৰ সন্থা বুলি এটা সংস্থা আমাৰ ইয়াত বহুত দিনৰ পৰা আমাৰ জাতি জনগোষ্ঠীৰ উত্থানৰ কাৰণে কাম কৰি আহিছে আৰু তেখেতসকলৰ অহা মাৰ্চ মাহৰ মাৰ্চ মাহৰ 25, 26 আৰু 27 তাৰিখে তিনিদিনীয়া কাৰ্যসূচী লৈ 20তম যিটো প্ৰতিষ্ঠা দিৱস তথা কনফাৰেন্স এনুৱেল কনফাৰেন্স তেখেতসকলে পাতিবলৈ গৈ আছে। সেইখন স্থানত আমি সকলোৱে জানো যে আমাৰ চাওতাল জনগোষ্ঠীটো এটা প্ৰাচীন জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে উত্থানৰ কাৰণে আমাৰ সদৌ চাওতাল ছাত্ৰ সন্থাই তেখেতসকলে আৰম্ভৰ পৰাই দেহেকেহে লাগি আছে আৰু এই জনগোষ্ঠীটোক নিজৰ যিটো জাতি হিচাপে জনগোষ্ঠী হিচাপে যিটো এটা পৰিচয় সেইটো স্থাপন কৰিবলৈ ক'ব লাগিব যে এতিয়া প্ৰায় সক্ষম হৈছে আৰু তেখেতসকলৰ নেতৃত্বত সঁচাকৈ আমাৰ ৰাইজে আমাৰ জনগোষ্ঠীটোৱে আমাৰ সমাজখিনিয়ে বহুত লাভান্বিত হৈছে আৰু বহুত দিশত আমি আগুৱাই যাবলৈ এতিয়া সক্ষম হৈছোঁ। তো তেখেতসকলে মাৰ্গদৰ্শকৰ এটা কাম কৰিছে। মানুহৰ মাজত ৰাইজৰ মাজত এটা সচেতনতা এটা সজাগতা আনিবলৈ তেখেতসকলে বহুত প্ৰয়াস কৰিছে। ছাত্ৰ ছাত্ৰীবিলাকৰ উন্নতিৰ কাৰণে তেখেতসকলে বহুত কাম কৰিছে। তো সেই তেনেকুৱা ধৰণে তেখেতসকলে বহুত কাম কৰি আহিছে। সেইকাৰণে এতিয়া যিটো অহা 25, 26 আৰু 27 তাৰিখত যিটো তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস ইয়াত পালন কৰিবলৈ গৈ আছে আমাৰ গোসাইগাঁও মহকুমাৰ আমাৰ কাছিয়াবাৰী এইখন প্ৰাংগণত এইখন বল ফিল্ডত মই আশা কৰোঁ আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল যে তেখেতসকলৰ এই প্ৰগ্ৰামটো নিশ্চয় ছাকচেছফুল হ'ব বুলি আৰু এইখন প্ৰগ্ৰামত যিমান ৰাইজসকল উপস্থিত থাকিব বিভিন্ন আমাৰ আলহীবিলাক আহিব, আমাৰ জনগণ আহিব, আমাৰ মুৰব্বীসকল আহিব, ইণ্টেলেকচুৱেল বুদ্ধিজীৱী মহলসকল আহিব, তেখেতসকলে পাৰ্টিচিপেট কৰিব। বিভিন্ন ছেশ্যনছ থাকিব ইয়াত আৰু বিভিন্ন টপিকৰ ওপৰত ডিছকাশ্যন হ'ব আৰু বিশেষকৈ অহা আমাৰ 10 বছৰ 20 বছৰ 30 বছৰ আমি কি ধৰণে আগবাঢ়ি যাম নিশ্চয় এটা ৰোডমেপ তেখেতসকলে তৈয়াৰ কৰিব বা আলোচনা কৰিব আৰু এতিয়ালৈকে আমাৰ কিমান কি হ'ব পাৰিছে জনগোষ্ঠী হিচাপে আৰু কি ক'ত গেপ হৈ আছে আমি ক'ত কাম কৰিব লাগিব গোটেইখিনি আলোচনা এইখন মিটিঙত এইখন প্ৰগ্ৰামত আলোচনা কৰা হ'ব আৰু নিশ্চিতভাৱে আমাৰ জাতি জনগোষ্ঠীটোক আৰু আমাৰ সমাজটোক এটা মানে সুপথেৰে আগুৱাই লৈ যাবলৈ আৰু এটা গঠনমূলক পথেৰে আগুৱাই লৈ যাবলৈ নিশ্চয় এটা মাৰ্গদৰ্শক হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ এই গোসাইগাঁও মহকুমাৰ কাছিয়াবাৰী অন্তৰ্গত এইখন ফুটবল খেলপথাৰত আমাৰ সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত 25, 26, 27 তাৰিখে হ'বলগীয়া অধিৱেশন তো সেই অধিৱেশনৰ লাই খুঁটা আজি ইয়াত স্থাপন কৰা হৈছে আৰু আমাক আজি এই লাই খুঁটা স্থাপন কৰাত আমাকো মাতিছে আৰু ইয়াত আমি আহিছোঁ। আদিবাসী কাউন্সিলৰ আমি 3জন EM ইয়াত আছোঁ আৰু আমাৰ শ্ৰদ্ধাৰ বিটিআৰৰ EM উইলছন হাঁসদা ডাঙৰীয়াও আছে আৰু ইয়াত আমাক মাতি মানে লাই খুঁটা স্থাপন কৰা হ'ল আৰু ইয়াৰ দ্বাৰাই আমাৰ যিহেতু চাওতাল ছাত্ৰ সন্থা যি উদ্যোগ লৈছে বা আমাৰ জাতিৰ উন্নতিৰ হকে এটা ভাল মানে কাম কৰাৰ ক্ষেত্ৰত বা আমাৰ শিক্ষা দীক্ষা বিভিন্ন ধৰণৰ জাতিগত সমস্যাৰ ওপৰত তেখেতসকলে কাম কৰি আছে। তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু যাতে অনাগত দিনত তেখেতসকলৰ দ্বাৰা জাতিটো যথেষ্ট উন্নতিৰ পথত আগুৱাই যাব আৰু অহা 25, 26, 27 তাৰিখে যিটো অধিৱেশন হ'ব আমাৰ ৰাইজৰ প্ৰতি আমাৰ অনুৰোধ থাকিব যাতে এই প্ৰগ্ৰামত সকলোৱে ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভেদাভেদ নকৰাকৈ যাতে এই প্ৰগ্ৰামত উপস্থিত হয়। আমি আজিৰ এই ফুটবল খেলপথাৰৰ পৰাই জনসাধাৰণক আমাৰ চাওতাল ৰাইজসকলক অনুৰোধ জনাইছোঁ আৰু যাতে জাতিৰ কামত সকলোৱে ওতঃপ্ৰোত জড়িত হৈ নিজৰ জাতিটোক আগুৱাই লৈ যোৱাত
গুৰুত্ব প্ৰদান কৰে গতিকে মই আজি